মই ইমান দিনে তেওঁলোকে ল'ৰাটোক একো জগৰ নোহোৱাকৈও ৰাখি থৈছে আৰু ইদিনা দিন দি সিদিনা দিন দি ল'ৰাটোক এৰি দিয়া নাই। সেইকাৰণে মই আজি নামঘৰ মণিকূটতে এশচি চাকি দি সেৱা ধৰিছোঁ। তেওঁলোককো যে বিধৱা মাইকী মানুহজনী কিমান শাস্তি দিছে চিন্তা ভাৱ নাই, তেওঁলোকেও যেন তেনেকুৱা হওক তেনেকুৱা হওক, মই এই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। তেওঁলোকে প্ৰথমতে অখিল গগৈক একো দুখ নোহোৱাকৈ এনেই বন্দী কৰি থৈছে। তেওঁলোকে ইখনৰ ওপৰত সিখন গোচৰ জাপি দিছে আৰু ন্যায়ালয়ৰ শুনানি হৈ গ'ল, সেয়াৰো অন্ত পৰিলে। এতিয়ালৈকে তেওঁক মুক্তি কৰি দিয়া নাই, তাৰিখৰ পিছত তাৰিখে দি আছে। সেয়া আমি আহিছোঁ আজি নামঘৰলৈ নেদেখাজনৰ ওচৰত এগছি চাকি জ্বলাইছোঁ। আৰু তেওঁলোকৰ মাতৃও অসুস্থ, অখিল গগৈৰ মাতৃও বৰ্তমান অসুস্থ। তেওঁ জানিছে তেওঁ কেনেকুৱা লাগিছে অন্তৰখনত এজন পুত্ৰ এনেকৈ সুমুৱাই থৈছে তেওঁলোকে বছৰ দিন ধৰি। যাতে তেওঁলোকৰো এনেকুৱা হয়, এওঁৰ দৰে যাতে তেওঁলোকৰ গতি হয়।